আজি অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ বেজনাথ বাজপৰে পুৱা তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসা প্ৰতিষ্ঠানখনৰ চাফাই কৰ্মচাৰীসকলৰ নানান অভাৱ অভিযোগ আৰু প্ৰয়োজনীয় ইউনিফৰ্ম, শৌচাগাৰ আৰু লেবৰেটৰীৰ বাবেও অত্যাধুনিক সা-সৰঞ্জাম আৰু কীটনাশক ঔষধ, ফেনাইল আদিৰ যোগান ধৰাৰ সন্দৰ্ভত সবিশেষ বুজ লয় আৰু আন কৰ্মচাৰীৰ লগতো মত বিনিময় কৰে। উল্লেখ্য যে চাফাই আয়োগৰ অধ্যক্ষ পদ পোৱাৰ পিছত প্ৰথমবাৰ তেজপুৰ ভ্ৰমণত অহা বাজপুৰে কালি মিছামাৰী আৰু ওদালগুৰি অনুসূচিত জাতি সমাজ কল্যাণ সমিতি আৰু ভাৰতীয় তেল নিগম আৰু MES কৰ্মচাৰী সন্থা আৰু মিছামাৰী ৰেল বিভাগৰ বিষয়ববীয়াসকলৰ লগতো এক আলোচনাত মিলিত হয় আৰু শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰাজিৰ বুজ লয়। উল্লেখনীয় যে যোৱাকালি এই ভ্ৰমণৰ পিছত আজি দুপৰীয়া অধ্যক্ষগৰাকীয়ে শোণিতপুৰৰ জিলাৰ আয়ুক্ত সভাকক্ষত উপস্থিত হোৱা এক জৰুৰী আলোচনাৰ সভাত চাফাই কৰ্মীৰ PFৰ নিয়মীয়াকৰণ আৰু আৱাসগৃহৰ সুবিধা, জল জীৱন মিছনৰ বিশুদ্ধ খোৱাপানীৰ সুবিধা, বিনামূলীয়া শিক্ষাৰ লগতে দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ বিষয়ে বাজপৰে শোণিতপুৰৰ তিনিটা পৌৰসভাৰ চাফাই কৰ্মচাৰীৰ লগত মত বিনিময় কৰাৰ পিছত এই সভাতে উপস্থিত থকা জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য আৰু অতিৰিক্ত আয়ুক্ত কাবেৰী কোঁৱৰ, আয়োগৰ কাৰ্যবাহী সদস্যা প্ৰিয়ংকা বাজপৰৰ উপস্থিতিত জিলাখনত চলি থকা স্বচ্ছ ভাৰত অভিযানৰ অগ্ৰগতিৰ বিষয়ে আলোচনাত মিলিত হয় আৰু তেজপুৰত চলি থকা বিভিন্ন নিৰ্মাণ কাৰ্যৰ লগতে নিতৌ চাফাই কামত ব্যৱহাৰ কৰা আধুনিক ব্যৱস্থা সম্পৰ্কেও বুজ লয়। লগতে সমস্যাসমূহ সমাধানৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আসাম ষ্টেট কমিশ্যন ফৰ চাফাই কৰ্মচাৰী গঠন কৰা হৈছিল মাৰ্চ মাহত আণ্ডাৰ মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এম্পাৱাৰমেণ্ট আৰু এই আয়োগৰ চেয়াৰমেন হিচাপে মই আজি 3 দিনীয়া কাৰ্যসূচী লৈ শোণিতপুৰ ডিষ্ট্ৰিক্টলৈ আহিছিলোঁ। ইয়াতে আহি মই প্ৰত্যেক চাফাই কৰ্মচাৰী কলনী য'ত য'ত তেওঁলোকে বসবাস কৰি আছে মই প্ৰদৰ্শন কৰিলোঁ। লগতে মই ইয়াতে মেডিকেল কলেজ গ'লোঁ, মেণ্টেল হস্পিটেললৈ গৈছিলোঁ, মই MSত গ'লোঁ। চ' তেওঁলোকৰ মত বিনিময় কৰিলোঁ। মত বিনিময় কৰাৰ পিছত তেওঁলোকৰ সমস্যাবোৰ যিটো মোক জনাইছে, ইয়াতে মিনিমাম ৱেজৰ সমস্যা আছে, তেওঁলোকৰ ESI PFৰ সমস্যা তেওঁলোকৰ জনালে, খোৱা পানী ইভেন খোৱা পানীৰ সমস্যা তেওঁলোকৰ জনালে, তেওঁলোকৰ মাটিৰ সমস্যা জনালে। চ' সেইটো লৈ আজি আমি এটা আয়ুক্ত কাৰ্যালয়ত বহিলোঁ, মিটিং পাতিলোঁ আৰু ইয়াতে ডিপাৰ্টমেণ্টৰ হেড মুৰব্বীবোৰ আছিলে। চ' আমি আলোচনা কৰিলোঁ সেইটো লৈ এই যিটো সমস্যা আছিল অতি শীঘ্ৰে আমি সমাধান কৰাৰ প্ৰস্তাৱ। মাননীয় চেয়াৰমেন আসাম ষ্টেট কমিশ্যন ফৰ চাফাই কৰ্মচাৰী তেখেত শোণিতপুৰ জিলালৈ আহিছে আৰু তেখেত 2 দিন ধৰি ইয়াতে আছে। বিভিন্ন চাফাই কৰ্মচাৰী থকা স্থানসমূহ, আন অনুষ্ঠান, হস্পিটেল সকলোখিনি পৰিদৰ্শন কৰিছে। আজি আমি চাফাই কৰ্মচাৰীসকলৰ ৰিপ্ৰেজেণ্টেটিভ আৰু লগতে আমাৰ বিভিন্ন হেড অফ দি ডিপাৰ্টমেণ্ট বিষয়াসকলৰ লগত আমি আজি এই সভা অনুষ্ঠিত কৰিলে আমাৰ চেয়াৰমেন মহোদয় আৰু বহুখিনি দিহা পৰামৰ্শ দিছে। মিনিমাম ৱেজ, লগতে চাফাই কৰ্মচাৰীসকলৰ প্ৰভিডেণ্ট ফাণ্ড, ESI, তেওঁলোকৰ বাসস্থানৰ ব্যৱস্থা। গতিকে এই আইনখনৰ অধীনত যিখন 2023 আইন, তাৰ অধীনতে কমিশ্যনটো গঠন কৰিছে। গতিকে আমি ইয়াৰ দ্বাৰা বহুখিনি কথা আমি কৰিবলগীয়া আছে, সেইখিনি আমি আগন্তুক দিনত কৰি যাম।